বাপৰে ইমান গৰম একদম ঘামি জামি অৱস্থা নাই। এনেও মই অলপ বেছিকেই ঘামো, যিয়ে নহওক বাৰান্দাতে বহি আছোঁ আৰু এহেঁতকেইটাক বাহিৰত উলিয়াই দিছোঁ। মানে মই অলপ দেৰি ৰাস্তাৰ ওচৰত ৰ'লোঁ, ইমান গৰম লাগিছে, অশান্তি লাগি গৈছে, সেইকাৰণে মই আহি বহি আছোঁ। এহেঁতকেইটা বাহিৰতে আছে, এহেঁত যেতিয়া ভিতৰত আহিব মই এতিয়া গেটখন বন্ধ কৰি গা ধুবলৈ যাম আৰু মানে এয়া এজন এজনকৈ তিনিওজন আহি সোমাইছে ভিতৰত। গেটত তলা মাৰি দিলোঁ, মানে গেটখন তলা মৰা থাকিলে টেনশ্যন নাই আৰু। এয়া একদম তিনিওজন। আমাৰ ধুনুমা বা কি কৰিছে ভিতৰত ভগৱান জানে। এয়া ধুনুমা, তুমি এইখিনিতে আছা? আমাৰ আকৌ বুবু সেহে তিনিটালে বিৰাট ভয় কৰে, কিয় নাজানো আৰু দেই। বুবুক খুৱাবলৈ লৈছোঁ। এয়া ঠাণ্ডা পানীৰ বটল ফ্ৰিজৰ পৰা উলিয়াই লৈছোঁ আৰু এয়া বুবুৰ খোৱাখিনি চাওক, ঠাণ্ডা হৈয়ে গৈছে, তথাপিও অকণমান গৰম আছে। ঠাণ্ডা পানীয়ে ধুনীয়াকৈ সানি ল'ম আৰু এয়া চাওক একদম ধুনীয়াকৈ ঠাণ্ডা পানী দি পেলাই অকণমান সানি ল'লোঁ। ঠাণ্ডা হৈ গৈছিলে, তথাপিও অকণমান গৰম আছিল যিহেতু, সেইকাৰণে অলপ ঠাণ্ডা পানী দি সানি লৈছোঁ। আৰু আমাৰ ধুনুমা আজি চামুচ ব্যৱহাৰ কৰা নাই, মই হাতেৰে খুৱাই দিম। এয়া আমাৰ বুবুৰ খোৱা শেষ, এতিয়া মুখখন ধুৱাই দিম। আজি ধুনুমাক খোৱালোঁ ৰাতিপুৱাতে, মানে মোটামুটি আবেলিলৈকে মোৰ টেনশ্যন নাই। আৰু ধুনুমা আৰু মই মিলি সকলোকে জনাইছোঁ গুড মৰ্ণিং। মা তুমি ভ কৈ দিয়া, মানে গুড মৰ্ণিং কৈ দিয়া সকলোকে। কলিজা আমাৰ